নমস্কাৰ। আজি মোৰ কাৰণে এটা ভাল লগা দিন যে আমাৰ সকলোৰে সন্মানীয় আমাৰ দেশৰ জীয়াই থকা একমাত্ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতনহল্লী দেৱেগৌড়া আমি যি সময়ত সাংবাদিকতা আৰম্ভ কৰিছিলোঁ 96ত তেতিয়া HD দেৱেগৌড়া তেতিয়া প্ৰাইম মিনিষ্টাৰ হৈছিল ভাৰতবৰ্ষৰ 11 মাহৰ বাবে আৰু তেখেত কৰ্ণাটকৰ এক্স চিফ মিনিষ্টাৰ বা কৰ্ণাটকৰ পৰা তেখেতে লোকসভাতো জিকি গৈছিলে। এতিয়া বৰ্তমান ৰাজ্যসভাৰ সাংসদ। গতিকে মই মোৰ ছোৱালী জেনিছা বিপুলৰ লগত আমি কৰ্ণাটকা বাংগালোৰত আছোঁ আৰু সেই সময়তে আমি HD দেৱেগৌড়াৰ পৰা এটা আমন্ত্ৰণ লাভ কৰিছিলোঁ আৰু আজি মই তেখেতৰ যি বেংগালুৰুৰ যি বাসগৃহ আছে JP নগৰৰ ওচৰৰ সেই বাসগৃহলৈকে মই গৈছিলোঁ আৰু সঁচাকৈ মোৰ ইমান ভাল লাগিলে যে আজি ৰঙালী বিহুৰ সময়ত যিহেতু বহাগ মাহ চলি আছে মই তেখেতলৈ এখন ফুলাম গামোচা লৈ গৈছিলোঁ কাৰণ তেখেতৰ প্ৰতি মোৰ ইমান ভাল ভাৱ আছে যে এটা সময়ত যেতিয়া আমি নতুন দিল্লীত তেখেতক লগ পাইছিলোঁ 96ৰ পৰা 7ত যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে আৰু তেখেতৰ অসমৰ প্ৰতি যথেষ্ট অৱদান আছিলে। তেখেতৰ মন্ত্ৰীসভাত অসমৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আছিলে, মহিৰাম শইকীয়া এডুকেশ্যনৰ ৰাজ্যিক মন্ত্ৰী আছিলে আৰু সেয়াই নহয় আজি যিখন বগীবিল দলং সেই সময়ত অসমৰ প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী থাকোঁতে HD দেৱেগৌড়াৰ সৈতে আধাৰশিলা স্থাপন কৰিছিলে আৰু তাৰোপৰি বহুখিনি অসমৰ উন্নয়নৰ কামত এই HD দেৱেগৌড়াৰ অৱদান আছিলে। গতিকে দেৱেগৌড়া ডাঙৰীয়া আজি 93 ইয়াৰ্ছ আৰু তেখেতে জীয়াই থকা একমাত্ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু লগতে তেখেতে গোটেই ভাৰতবৰ্ষৰ যিমান ৰাজনৈতিক নেতা আছে তাৰ ভিতৰত আটাইতকৈ বৰ্ষীয়ান নেতা হিচাপে তেখেত জীয়াই আছে। তেখেতৰ 93 ইয়াৰ্ছ। আজি তেখেতৰ সৈতে মই কথা পাতিলোঁ। সেই এক্সপিৰিয়েঞ্চ এটা বেলেগ। গেটত প্ৰথমতে মই কৰ্ণাটকৰ আৰক্ষীৰ এখন গেট পাৰ হৈছিলোঁ, তাৰপিছত PAৰ ওচৰলৈ যাওঁতে আন এখন দ্বিতীয়খন গেট পাৰ হৈছিলোঁ, 3 নম্বৰতে নিৰাপত্তাৰক্ষীৰ এখন গেট পাৰ হৈ 4 নম্বৰত এটা অত্যাধুনিক ঘৰত মই HD দেৱেগৌড়া ডাঙৰীয়াক মই প্ৰথমতে গৈ তেখেতক সেৱা জনাই মই আমাৰ ৰঙালী বিহুৰ অসমীয়া জাতিৰ গৌৰৱ অসমীয়া জাতিৰ স্বাভিমান এখন অসমীয়া গামোচা তেখেতক দিছিলোঁ। তেখেতে মাত্ৰ মোক খবৰ লৈছিলে আৰু মোৰ সুধিছিলে যে অসমৰ ৰাজনীতিৰ কথা। মই খুব ভাল লাগিলে অসমৰ ৰাজনীতিৰ কথা ক'লোঁ আৰু ভাৰতবৰ্ষৰ ৰাজনীতিৰ কথাও তেখেতে আমাক জনালে। কৰ্ণাটকখন ইমান ধুনীয়া এখন ৰাজ্য সকলো ফালৰ পৰা। ইয়াত খোৱা, অৰ্থনৈতিক, যাতায়াত ব্যৱস্থা, ইয়াত যিমান বৰষুণ দিলেও বানপানী নহয়, ইয়াতে মানুহৰ ইমান সুন্দৰ আচাৰ ব্যৱহাৰ, কম পইচাতে ফল মূল পায়। ইয়াৰ গোটেই আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ দেৱেগৌড়া ডাঙৰীয়াই নিৰ্মাণ কৰিছিলে। তেখেতৰ পুত্ৰ কুমাৰস্বামী এতিয়া কেন্দ্ৰীয় মন্ত্ৰী। গতিকে আজি মোৰ জীৱনৰ এই 50টা বছৰ আজি মোৰ ইমান এটা স্মৰণীয় দিন যে মই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু তেখেতে এতিয়াও জীয়াই আছে। তেখেতৰ মই আজি আশীৰ্বাদ লাভ কৰিছোঁ। মোৰ মূৰত ধৰি তেখেতে আশীৰ্বাদ দিছে আৰু ভাল ধৰণে কাম কৰি যাবলৈ কৈছে। গতিকে তাহানিতে মই 96ত প্ৰাইম মিনিষ্টাৰ থাকোঁতে লগ পাইছিলোঁ। আজি আকৌ লগ পালোঁ মই আজি প্ৰায় 30টা বছৰ পিছত। গতিকে তেখেতৰ 100 বছৰ হওক, দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আৰু সকলো অসমবাসী ৰাইজক মই এই ভিডিঅ'টোৰ এই কথাখিনি জনালোঁ। মই ফটোখিনিও ছাইডত দি আছোঁ তেখেতে মোক কেনেধৰণে আশীৰ্বাদ দিছিলে। গতিকে মোৰ ভাল লাগিছে। মই কৰ্ণাটকৰ পৰাই মই বিপুল বৰ্মন এইখিনি খবৰ আমাৰ ভিউৱাৰ্ছক জনালোঁ। ধন্যবাদ।